নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে ডেষ্টিনি জাৰ্ণিলৈ স্বাগতম জনাইছোঁ। আৰু পুৱাৰ সম্ভাৱনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 5 জুলাই 2024 শুক্ৰবাৰ। অসমীয়া লেখেৰে আজি আহাৰৰ 20 দিন। আজি সূৰ্যোদয় পুৱা 4:40 সূৰ্যাস্ত সন্ধিয়া 6:14। আজি অমাৱস্যা নক্ষত্ৰ আৰ্দ্ৰা। আজি যোগ হ'ল বৃদ্ধি আৰু তন হ'ল চতুষ্পদ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মিথুন ৰাশি। আৰু কোনো কন্যা যদি আদ্যঋতু হয় কান্তা যোগ হ'ব। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজি অনুৰোধ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমাৰ এক্সক্লুজিভ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, ভাৰতৰ ৰাশি আছে। ভাৰতৰ ৰাশি কোনকেইটা ৰাশি আজিৰ কাৰণে শুভ, কোনকেইটা অশুভ তাকে জনাম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজিৰ দিনটো আপোনাৰ নতুন কামৰ বা নতুন চিন্তাই আপোনাক উদ্গীৰণ কৰিব, আপোনাৰ কাৰণে ভাল হ'ব। কৰ্মচাৰী যদি হয় আপুনি কোনো চৰকাৰী কৰ্মচাৰী বা বেচৰকাৰী কৰ্মচাৰী হয় তেনেহ'লে আপোনাৰ উন্নতিৰ যুগ আছে। আজিৰ দিনটো মান সন্মান বৃদ্ধি পাব আৰু আপোনাৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ নতুন চিন্তাই আপোনাক যথেষ্ট উন্নত মানৰ কৰি তুলিব। জীৱনটো প্ৰেমত আনন্দ হ'ব। যিসকলে ৰাজনীতিৰ লগত জড়িত তেওঁলোকৰ কাৰণে আজিৰ দিনটো শুভ। আৰ্থিক দিশটো উন্নত হ'ব, স্বাস্থ্য ভালে থাকিব। যদি আপোনাৰ মিথুন ৰাশিৰ ব্যক্তি তেনেহ'লে আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব, স্বাস্থ্য ভালে থাকিব, আৰ্থিক দিশটো আগতকৈ ভাল হ'ব, পাৰিবাৰিক শান্তি বৃদ্ধি পাব আৰু মনৰ সাহস বৃদ্ধি পাব, যাৰ দ্বাৰা নতুন কৰ্মত আপুনি আত্মনিয়োগ কৰিব পাৰিব। যদি আপোনাৰ কৰ্কট ৰাশি হয় আজিৰ দিনটো আপোনাৰ কাৰণে ভাল, পাৰিবাৰিক শান্তি বৃদ্ধি পাব, স্বাস্থ্য উন্নত থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি সামাজিকভাৱে আপুনি প্ৰতিষ্ঠিত হোৱাৰ যোগ থাকে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। বিশেষকৈ স্বাস্থ্যত আপুনি ধ্যান দিব লাগিব। মনৰ অশান্তিয়ে আপোনাৰ গোটেই দিনটো আজি ঘূৰাই ফুৰিব লাগিব। আজি আপুনি কাৰোবাক কথা নিদিব যি কথা আপুনি পালন কৰিব নোৱাৰিব। গতিকে আজি আপোনাৰ কাৰণে বৰ এটা ঠিক নহয় আৰু আপুনি ইনভেষ্ট কৰিবলৈও আজি যত্ন নকৰিব, অন্যথা আপোনাৰ লোকচান হ'ব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। ঘৰুৱা অশান্তি বৃদ্ধি পাব, সামাজিকভাৱে আপোনাৰ মান সন্মান ক'ৰবাত নষ্ট হ'ব। আৰ্থিক দিশটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে, কোৰ্ট কাছাৰী আপোনাৰ যোগ থাকে। গতিকে আজিৰ দিনটো নতুন কাম আৰম্ভ নকৰিব আৰু কোনো মানুহক আপুনি কথাও নিদিব। আজি আপোনাৰ কাৰণে বৰ এটা প্ৰতিকূল দিন নহয়। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি প্ৰয়োজনকৈ আপোনাৰ দায়িত্ব বাঢ়িব। আপুনি প্ৰত্যেকটো কামতে আপুনি নতুন চিন্তাৰে কৰিবলৈ যত্ন কৰিব। আপোনাৰ ক্ষেত্ৰত অলপ প্ৰয়োজনকৈ কষ্ট যেতিয়া বাঢ়িব, স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰীসকলেও প্ৰয়োজনতকৈ বেছি অলপ কষ্ট কৰিব লাগিব আৰু নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব। কোনোবা মানুহৰ আপুনি পৰামৰ্শ ল'লে আজি ভাল হ'ব। উৎসাহ থাকিব কৰ্মত, কিন্তু ৰিজাল্ট কম হ'ব। আৰ্থিকভাৱে আপোনাৰ মধ্যমীয়া হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'লে ভাল। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি মান সন্মান বৃদ্ধি পাব, প্ৰেমত আনন্দ, নতুন চিন্তাৰ উন্মেষ ঘটিব। আজি আপোনাৰ কাৰণে ভাল দিন। মানুহৰ মাজত আপুনি আজি পদমৰ্যাদা আপোনাৰ বৃদ্ধি পাব, স্বাস্থ্য উন্নত থাকিব। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি আপোনাৰ ঘৰুৱা শান্তি বৃদ্ধি পাব, অৰ্থাৎ পূৰ্বৰ অশান্তিসমূহ আজি নাইকিয়া হ'ব। স্বাস্থ্যৰ উন্নত থাকিব, পৰিয়ালৰ মানুহৰ মাজত একতা বৃদ্ধি পাব, মান সন্মান বৃদ্ধি পাব, আৰ্থিক দিশটো আপোনাৰ উন্নত হ'ব। আৰু যিসকলে বিভিন্ন ঠাইত ফুৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো যথেষ্ট ভাল দিন তেওঁলোকৰ কাৰণে আৰু বিভিন্নজনৰ পৰা সহায়ৰ হাত পাব। যদি আপোনাৰ কুম্ভ ৰাশি বৰ এটা ঠিক নাথাকে, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব। আপোনাৰ কষ্ট আজি বেছি হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব। পইচা বিনা কাৰণত ইনভেষ্ট নকৰিব বা খৰচ নকৰিব। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। মান সন্মান আপোনাৰ বৃদ্ধি পাব। ব্যৱসায়িক উন্নতিটো যদি সামাজিকভাৱে আপুনি কাম কৰি আছে আপুনি মান সন্মান বেছি পাব আজিৰ তাৰিখত। দিনটো আপোনাৰ কাৰণে শুভ হ'ব আৰু সন্তানৰ
কথাই আপোনাক বা সন্তানৰ ৰিজাল্টে আপোনাক যথেষ্ট সকাহ দিব, অৰ্থাৎ ভাল দিব। আজি আপোনাৰ কাৰণে যথেষ্ট ভাল দিন, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। ধন্যবাদ। বিভিন্ন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।